কেতিয়াবা যদি আপোনাৰ টকাৰ বহুত অভাৱ হয় তেতিয়া আপোনাৰ মনত হয়তো প্ৰশ্ন আহে ৰিজাৰ্ভ বেংকে টকা বেছিকৈ প্ৰিন্ট কৰি দেশৰ মানুহৰ হাতত নিদিয়ে কিয় সকলো প্ৰব্লেম সলভ হৈ যাব দেশত এজনো দুখীয়া মানুহ নাথাকিব কিন্তু তেনেকুৱা নকৰে কিয় জানিবলৈ ভিডিওটো শেষলৈ চাব জিম্বাবৱে এখন সৰু দেশ 2008 চনত এইখন দেশে আনলিমিটেড টকা প্ৰিন্ট কৰিছিল ৰিজাল্ট এখন ব্ৰেডৰ দাম 35 কোটি টকা পাইছিলগৈ মানে 35 কোটি জিম্বাবৱেন ডলাৰ তাৰ মানুহে বেগত টকাৰ বান্ডল লৈ গাখীৰ কিনিব গৈছিল শুনি হয়তো আচৰিত লাগিছে কিন্তু এয়াই সত্য এয়াই হৈছে ইনফ্লেশ্যন অৰ্থাৎ মূল্যবৃদ্ধি সকলোৰে হাতত যদি বেছিকৈ পইচা থাকে বস্তুৰ দাম এনেও বাঢ়িব ইকনমিক্সৰ ভাষাত ডিমাণ্ড এণ্ড সাপ্লাই এতিয়া হয়তো আপোনালোকে ভাবিছে যদি বেছিকৈ টকা প্ৰিন্ট নকৰে তেনেহলে কি হিচাপত ৰিজাৰ্ভ বেংকে টকা প্ৰিন্ট কৰে আৰু কিমান টকা কৰে ভাৰতত টকাৰ প্ৰিন্টিং এমআৰএছ বা মিনিমাম ৰিজাৰ্ভ সিস্টেমৰ আধাৰত কৰা হয় এই সিস্টেমৰ অন্তৰ্গত আৰবিআইয়ে মিনিমাম 200 কৰোৰ টকা মূল্যৰ সম্পত্তি জমা ৰাখিব লাগে ইয়াৰে 115 কোটি টকাৰ মূল্যৰ সোণ আৰু 85 কোটি টকা মূল্যৰ ফৰেন কাৰেন্সি ৰিজাৰ্ভ ৰাখিব লাগে ফৰেন কাৰেন্সি মানে বেলেগ দেশৰ টকা আপোনাৰ হাতত যদি 100 টকাৰ নোট এখন আছে তাৰ মানে ৰিজাৰ্ভ বেংকৰ হাতত 100 টকা মূল্যৰ সোণ জমা আছে আৰু নোটখনত প্ৰমিস কৰি ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰে সহি মাৰে যে তেওঁৰ হাতত 100 টকা মূল্যৰ সোণ জমা আছে যদি ৰিজাৰ্ভ বেংকৰ হাতত সোণ বা ফৰেন ৰিজাৰ্ভ যিমান থাকে তাতকৈ বেছি নোট প্ৰিন্টিং কৰে তেনেহলে বেংকে সেই টকা মূল্য ক'ৰ পৰা দিব ফলত গ্লোবেল মাৰ্কেটত টকাৰ ভ্যালু কমি যাব আৰু ইকনমি ধ্বংস হৈ যাব বৰ্তমান ভাৰতৰ গোল্ড ৰিজাৰ্ভ 879 মেট্ৰিক টন আছে এতিয়া সমস্যাটো হল আমাৰ দেশৰ কাৰেন্সি বা টকা বেলেগ এখন দেশে কিয় একচেপ্ট কৰিব হেহে পৃথিৱীৰ সকলো দেশে সোণক ইন্টাৰনেশনাল ট্ৰেডৰ বাবে ইউজ কৰিব ধৰিলে যিখন দেশত গোল্ড ৰিজাৰ্ভ যিমান থাকিব সেইখন দেশে সিমান টকা প্ৰিন্ট কৰিব পাৰে যেতিয়া প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হল তেতিয়া দেশবোৰে সোণৰ সলনি যুদ্ধৰ সামগ্ৰী ক্ৰয় কৰিব ধৰিলে এই সময়ত আমেৰিকা হাতিয়াৰ এক্সপোৰ্ট কৰাত এক নম্বৰত আছিল হেয়া তেওঁলোকৰ হাতত সোণ বহুত জমা হৈছিল প্ৰথম বিশ্বযুদ্ধত সকলো দেশ ইকনমিক্যালি উইক হৈ গৈছিল সোণ নহলে ট্ৰেড কেনেকৈ কৰিব পিছত লাহে লাহে সকলো দেশে নিজৰ ইকনমি সুধাৰাবলৈ চেষ্টা কৰিছিল এনেদৰে কেইবছৰমান যোৱাৰ পিছত আকৌ ওয়াৰ্ল্ড ওয়াৰ 2 আৰম্ভ হয় সেই সময়ত আমেৰিকাই অস্ত্ৰ এইবোৰ বিক্ৰী কৰি পৃথিৱীৰ প্ৰায় 80% সোণ নিজৰ হাতলৈ লৈ গৈছিল তাৰ পিছত সকলো দেশ ইকনমিক ক্ৰাইসিছত আকৌ ডুবিবলৈ আৰম্ভ কৰিছিল কাৰণ কাৰেন্সি প্ৰিন্ট কৰিবলৈ গোল্ড লাগে যদি গোল্ড নাই কাৰেন্সি ক'ৰ পৰা প্ৰিন্ট কৰিব এই সময়ত 1944 চনত পৃথিৱীৰ সকলো দেশে এখন মিটিং কৰে আৰু ওয়াৰ্ল্ড বেংক আৰু IMFৰ গঠন কৰে আৰু সিদ্ধান্ত লয় যে যেহেতু বাকি দেশবোৰৰ হাতত সোণ নাই সকলোৱে US ডলাৰক ইন্টাৰনেশনাল কাৰেন্সি হিচাপে ইউজ কৰিব এই কাৰণে আজিও আমাৰ দেশে টকা প্ৰিন্ট কৰিবলৈ এটলিষ্ট 85 কৰোৰ ফৰেন কাৰেন্সি ৰাখিব লাগে ভিডিওটো যদি ভাল লাগিছে লাইক কমেন্ট আৰু শেয়াৰ কৰিব ধন্যবাদ